হৰবগৰ টেঙাগাঁৱৰ যুৱক শহীদুল আলীক সুস্থ কৰিবলৈ পিতৃ-মাতৃয়ে অসমবাসীৰ পৰা বিচাৰিছে সহায়। বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাগাঁৱৰ নিবাসী জয়নাল আলী আৰু অছিফুন নেছাৰ পুত্ৰ শহীদুল আলীয়ে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ বাবে বেংগলোৰ চিটিত কাম কৰিবলৈ গৈছিল। তাতে শহীদুল আলীয়ে এদিন হঠাৎ অসুস্থ হৈ পৰে। তেওঁৰ বন্ধুবৰ্গই ততাতয়াকৈ বেংগলোৰৰ আস্তান ওমেন এণ্ড চিলড্ৰেন হস্পিটেলত ভৰ্তি কৰায়। চিকিৎসকে বিভিন্ন পৰীক্ষা কৰাৰ অন্তত শহীদুল আলী GBS ৰোগত আক্ৰান্ত বুলি জনায়। শহীদুলৰ পৰিয়ালটো এটা দুখীয়া পৰিয়াল। তাতে পিতৃ-মাতৃ শাৰীৰিকভাৱে অসুস্থ। নিজৰ পেটৰ সন্তানটোক লৈ এতিয়া চিন্তিত পৰিয়ালটো। নিজৰ সন্তানটোক ক'ত আৰু কেনেকৈ চিকিৎসা কৰিব, নে ঘৰলৈ ঘূৰাই আনিব, নিজ ৰাজ্যতেই চিকিৎসা কৰিব। বহিৰাজ্যত উন্নত চিকিৎসা কৰাবলৈ পৰিয়ালৰ হাতত নাই টকা পইচা। যিহেতু শহীদুল আলীক ভালকৈ চিকিৎসা কৰিবলৈ কেইবা লাখ টকাৰো প্ৰয়োজন হ'ব। ইতিমধ্যে প্ৰায় 4 লাখ টকা খৰচ হৈছে আৰু প্ৰায় 10 লাখতকৈও অধিক টকা লাগিব। এতিয়া পিতৃ-মাতৃয়ে অসমবাসীৰ পৰা আৰ্থিক সহায় বিচৰাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, অভিভাৱক মন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰা বিচাৰিছে বিশেষ সহায়। অসমবাসীয়ে শহীদুলৰ নামত থকা SBIৰ বেংকৰ একাউণ্ট নম্বৰ 202677422235 IFSC SBIN 0009578 নম্বৰৰ একাউণ্টত আৰ্থিক সহায় কৰিব পাৰিব। আনফালে ফোনপে আৰু গুগল পেৰ জৰিয়তেও সহায় কৰিব পাৰিব। ফোনপে আৰু গুগল পে নম্বৰ 8310023875। মোৰ ল'ৰা বেংগলোৰত কাম কৰিব গৈছিল। মোৰ বাপেকৰ বেমাৰ, কাম কৰিব নোৱাৰে, হাত বেয়া, মোৰো চকু এটা অন্ধ। ইমান কষ্টত কাম কৰিব গৈছিল। তাৰপিছত হঠাতে বেমাৰ হৈ গ'ল। কোনে হস্পিটেল থিয় কৰালে নাজানো। এতিয়া মই চাবও যাব নোৱাৰোঁ। মোৰ ল'ৰা মুখত এখন নাপাওঁ। মই কেনেকৈ চিকিৎসা কৰিব যাম? অলপ দেখলি মোৰ ভাল লাগিল। ল'ৰা তাৰ মুখ দেখলি। শহীদুল আলী ডেকাৰবৰীত ঘৰ, মোৰ সৰুকালৰে বন্ধু হয়। তেখেতে অতি দুখীয়া পৰিয়ালৰ ল'ৰা আৰু নিজৰ ঘৰখন চলোৱাৰ কাৰণে, ঘৰখনক পোহপাল দিয়াৰ কাৰণে, মাক দেউতাকক চলোৱাৰ কাৰণে তেখেতে বেংগলোৰত আজি বহুদিন ধৰি কাম কৰি আছিল। হঠাতে তেখেতৰ অসুখ হয়, GBS বুলি। খুব ৰেৰ হয় এই বেমাৰটো। গতিকে অসুস্থ হৈ পৰে আৰু তেখেতৰ সংকটজনক অৱস্থাত তেখেতৰ 2-4জন বন্ধুৱে হস্পিটেলত এডমিট কৰাই দিয়ে। কিন্তু এতিয়া সমস্যাটো হৈছে কি, যি অৱস্থাত তেখেতক হস্পিটেলত এডমিট কৰাইছে, তেখেতৰ বেমাৰটো যিহেতু অলপ ৰেৰ, গতিকে ঘৰৰ পৰিয়ালৰ মানুহে তেখেতক চিকিৎসা কৰাৰ ক্ষেত্ৰত বহুত অসুবিধা পাইছে। ইয়াৰ পৰা গৈ কেনে বেংগলোৰত ইয়াতে মানে কি ধৰণে চিকিৎসা আগবঢ়াব, কেনেকৈ সুস্থ কৰিব, এই বিষয়ে তাৰমানে ঘৰৰ মানুহে ঢুকি পোৱা নাই। গতিকে তেখেতক লৈ আহি আমাৰ অসমত কিবা ধৰণে কিবাকৈ চিকিৎসা দিব পৰা ব্যৱস্থা যদি আমাৰ অসম চৰকাৰে কৰি দিয়ে, এয়াৰ ইণ্ডিয়াৰ পৰা যদি আমাক সেইখিনি সুবিধা কৰি দিয়ে, ৰোগীজনক লৈ আহি আমি অসমত চিকিৎসা কৰিব পাৰি। যিহেতু দুখীয়া পৰিয়াল, খৰচৰ পৰিমাণটো সেইফালে বেছি হয়। গতিকে ইয়াতে যদি কৰিব পৰা তেনেকুৱা ব্যৱস্থা কৰি দিব পাৰে, উপকৃত হ'ল হয়, লগতে ডাঙৰ এটা সহায় হ'ল হয়। হৰভোগৰ পৰা চাহিজুল আলীৰ ৰিপৰ্ট DA 365।